সদনটো আক্ৰমণ কৰাটো বা ভাঙি চুৰমাৰ কৰাটো আজি উইন্টাৰ সিজন 2025 যেটো বিটিসিৰ এসেম্বলি হৈছিল অৰ্থাৎ আজি 1 ডিসেম্বৰ আৰু 3 ডিসেম্বৰ দুদিনীয়া কাৰ্যসূচী লৈ পেলাই অনুষ্ঠিত হৈছিল আৰু আজি আমি ইউপিপিএল দলৰ তৰফৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ বিটিআৰবাসী ৰাইজৰ কাৰণে আমি উত্থাপন কৰিছিলো আৰু মই বিশেষকৈ 2020 চনৰ 27 জানুৱাৰীত হৈ যোৱা আজি বড়ো শান্তি শক্তি অসম চৰকাৰ ভাৰত চৰকাৰ তথা বড়ো গোটৰ আন্দোলনকাৰী এনডিবিৰ 4টা ফেকশন আৰু ইউবিপিও ইয়াৰ মাজত হৈ যোৱা বিটিআৰ চুক্তিৰ যেটো ক্লোজ বিলাক দফা বিলাক বৰ্তমান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰে কাৰ্যকৰী কৰিব না নাই বা ৰূপায়ণ কৰিব না নাই তেখেতসকলক প্ৰশ্ন উত্থাপন কৰা হৈছিল আৰু তেখেতসকলে ৰিটেন ভাৱে আমাক জনাইছে যে চৰকাৰ গঠন কৰা বা 2 মাহ হৈছে গতিকে তেওঁলোকে ক্লোজ বিলাক ভালকৈ এক্সামাইন কৰি পেলাই ৰূপায়ণ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰা হ'ব বুলি কোৱা হৈছে এটো আমি এটো বিচাৰিম যে 93 ৰ যেটো বিএসসি চুক্তি এটো এটা গুৰুত্বপূৰ্ণ চুক্তি আছিল 2003 চনত হোৱা বিটিসি চুক্তি এটোও গুৰুত্বপূৰ্ণ চুক্তি আৰু 2020 চনৰ 27 জানুৱাৰীত হোৱা যেটো চুক্তি এটো এটা খুব গুৰুত্বপূৰ্ণ চুক্তি আৰু এই 2020 ৰ 27 জানুৱাৰীত হোৱা যে বিটিআৰ চুক্তি এই বিটিআৰ চুক্তিৰ যোগেদি আমাৰ বিটিআৰ অঞ্চলত অস্ত্ৰধাৰী যি সকল আমাৰ সংগ্ৰামী আছে বড় যুৱকসকলে তেওঁলোকে অস্ত্ৰ ত্যাগ কৰি মূল খুঁটিলৈ উভতি আহিছিল আৰু অসমৰ তথা বিটিআৰৰ বাহিৰত থকা যিসকলে ইউনাইটেড বড়ো পিপলছ অৰ্গানাইজেশ্যন বুলি কোৱা হয় ইউবিপিও তেওঁলোকেও এটা এই বিটিআৰ চুক্তিৰ দ্বাৰা এটা স্থাপন পাইছিল বা ব্যৱস্থাপনা পাইছিল যেটো বড়ো কছাৰী ৱেলফেয়াৰ অটোনমাস বুলি কোৱা হয় গতিকে এই 2020 চনৰ 27 জানুৱাৰীত হোৱা এই শান্তি চুক্তিটো বৰ্তমানৰ চৰকাৰে ৰূপায়ণ কৰাটো অত্যন্ত জৰুৰী বুলি আমি ভাবো আৰু আহ্বান কৰিছো তেখেতক মই হাউসৰ যোগেদি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক যে 2020 চনৰ যেটো শান্তি চুক্তি বিটিআৰ চুক্তিৰ প্ৰতিটো দফাটোক ৰূপায়ণ কৰিব কাৰণে তেওঁলোকে যাতে ব্যৱস্থা লয় হেতু আমি আমাৰ হাউসৰ যোগেদি তেখেতসকলক আহ্বান জনোৱা হৈছে এটো আমি সম্পূৰ্ণভাৱে আমি নাচাত কৰিছো কাৰণ কোনোবা জড়িত থাকা নাথাকাটো এটো তদন্তৰ পিছতহে ক'ব পৰা যায় আৰু এটো এটা সেন্টিমেন্টাল এটা এজিটেশন আছিল যে এটো 6টা জনগোষ্ঠীক অসমত জনজাতিকৰণ কৰাৰ প্ৰক্ৰিয়া যেটো চলি আছে জনজাতিকৰণ বিচাৰা আৰু বৰ্তমানৰ 14টা জনগোষ্ঠীয়ে যেটো জনজাতিৰ যেটো লাভালাভ বা জনজাতিৰ যেটো মুনাফা পাই আছে হেৰাৱাৰ আৰু পাৱাৰ ইয়াৰ মাজত এটা বিভেদ সৃষ্টি হৈছিল আৰু 29 তাৰিখত অসমত বিধানসভাৰ শেষ দিন আছিল আৰু ইয়াতে মন্ত্ৰী গোটে যেটো প্ৰতিবেদন হেতু দাখিল কৰাৰ এটা কথা আছিল তো হেতুকে লৈ পেলে আমাৰ বডলেণ্ড ইউনিভাৰ্সিটি বা বিভিন্ন কলেজৰ ছাত্ৰ ছাত্ৰীসকলে বা ইয়াত অকল এটা জনগোষ্ঠীৰ বুলি নহয় আমি ক'ব নোৱাৰো কাৰণ ইয়াত ট্ৰাইবেল যিসকল আছে ট্ৰাইবেল ষ্টুডেণ্ট অৰ্গানাইজেশ্যন বিলাকে বা ট্ৰাইবেল ষ্টুডেণ্ট বিলাকে এজিটেশ্যন কৰিছিল আৰু এই এজিটেশ্যন কৰি পেলে আমাৰ বিটিআৰত বিটিসিৰ যেটো পবিত্ৰ সদন আমি সন্মান জনাও সদনটোক কাৰণ ই 5000তকৈ অধিক শহীদ হোৱাৰ বিনিময়ত আমি এই ব্যৱস্থাপনাটো পাইছো অসম ৰাজ্যত মাত্ৰ 2টা এছেম্বলি আছে অসম হিচাপে দিছপুৰত আছে আৰু কাউন্সিল হিচাপে বিটিআৰত আৰু য'ত অসমৰ প্ৰথম এছেম্বলি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যেটো চৰকাৰ আছিল আমাৰ ইয়াত এই সময়ত অসমৰ প্ৰথম এছেম্বলি আমাৰ কোকৰাঝাৰ বিটিসিএলত হৈছিল এই সদনটো আক্ৰমণ কৰাটো বা ভাঙি চুৰমাৰ কৰাটো আমিও নিন্দা দিছো এনেকুৱা হ'ব নালাগে এজিটেশ্যন বিলাক গণতান্ত্ৰিক পদ্ধতিৰে হ'ব লাগে হেতু আমি সমৰ্থন কৰো আৰু আজি যি আমাৰ এছেম্বলি আছিল বিটিসিত ইয়াত হাউসে যেটো সিদ্ধান্ত লৈছে কন্ডেমনেশন দিয়াত
আমি UPPL তৰফৰ পৰাও সেইটো সঁহাৰি জনাইছোঁ বা সমৰ্থন জনাইছোঁ যে আমিও সেইটো কণ্ডেমনেশ্যন দিছোঁ